সকল আজি মই নতুন টপিকটা ষ্টাৰ্ট কৰিছোঁ মেট্ৰিক্সৰ মেট্ৰাইচিছ এটা ছিংগুলাৰ নাম্বাৰ মেট্ৰিক্স প্লুৰেল নাম্বাৰ মেট্ৰাইচিছ এতিয়া তোমালোকে মেট্ৰিক্সৰ ডেফিনেশ্যনটো চোৱাচোন হোৱাট ইজ এ মেট্ৰিক্স এ মেট্ৰিক্স ইজ এ ৰেক্টেংগুলাৰ এৰে অফ নাম্বাৰ্ছ ইন দ্য ফৰ্ম A11 A12 ডট 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 A1J ডট 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 A1N A21 A22 A ডট 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 A2J ডট 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 A2N এইটো লাষ্টত আহিছে AM1 AM2 ডট 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 AMJ ডট 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 AM অৰ্থাৎ মেট্ৰিক্সটো হৈছে এটা কিছুমান নাম্বাৰৰ ৰেক্টেংগুলাৰ এৰে বা ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্ট এতিয়া মই এটা এক্সাম্পল দিছোঁ সাপোজ এইটো মই এটা দিছোঁ 2 3 5 6 4 1 1 0 2 এইটো এটা মেট্ৰিক্স দিছ ইজ এ মেট্ৰিক্স আন এটা মেট্ৰিক্স মই দিছোঁ 2 3 6 4 1 0 2 5 3 2 4 8 গতিকে এনেকুৱা যিকোনো ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্ট অফ নাম্বাৰ্ছ বা কিছুমান নাম্বাৰৰ ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্টকে আমি মেট্ৰিক্স বুলি কওঁ এতিয়া মেট্ৰিক্স এটাৰ নাম এই মেট্ৰিক্স ইজ নেম বাই কেপিটেল লেটাৰ এটা যিকোনো এটা মেট্ৰিক্সৰ নেমটো আমি কিহে দিব পাৰোঁ এটা কেপিটেল লেটাৰ দিয়া হয় এটা মেট্ৰিক্সৰ কাৰণে এটা আমি কেপিটেল লেটাৰ ইউজ কৰোঁ নট স্মল লেটাৰ দেন ছেকেণ্ড টপিকটো চোৱা তোমালোকে এটা এক্সাম্পল দি থোৱা আছে A is equal to 246 159 B is equal to 301 234 465 etc. Now come to elements of a matrix. What is elements of a matrix? আমি শিকিছিলোঁ elements of a set. এতিয়া আমি শিকিম elements of a matrix. What are elements of a matrix? The numbers or entries forming a matrix are said to be elements of the matrix. যিবিলাক নাম্বাৰে এটা মেট্ৰিক্স গঠন কৰে সেই নাম্বাৰবিলাকক মেট্ৰিক্সটোৰ এলিমেণ্ট বুলি কোৱা হয় দি নাম্বাৰ্ছ অৰ এণ্ট্ৰিজ ফৰ্মিং এ মেট্ৰিক্স আৰ ছেড টু বি এলিমেণ্টছ অফ দ্য মেট্ৰিক্স যেনেকৈ ছেটৰ ক্ষেত্ৰত কি হয় যিবিলাক নাম্বাৰে এটা ছেট গঠন কৰে সেই নাম্বাৰবিলাকক আমি এলিমেণ্ট বুলি কোৱা নাই মেট্ৰিক্সৰ ক্ষেত্ৰত একেটাই কথা যিবিলাক নাম্বাৰে এটা মেট্ৰিক্স গঠন কৰে সেই নাম্বাৰবিলাকক সেই মেট্ৰিক্সটো আমি এলিমেণ্ট বুলি কওঁ এতিয়া এই যিটো এক্সাম্পল দিছোঁ প্ৰথম মেট্ৰিক্সটো চোৱা এই মেট্ৰিক্সটোত এলিমেণ্টখিনি কি হ'ব 2 3 5 6 4 1 1 0 2 এই মেট্ৰিক্সটোৰ এলিমেণ্টখিনি হ'ব 2 3 6 4 1 0 2 5 3 2 4 8 গতিকে তোমালোকে এলিমেণ্টটো বুজি পাইছা দেন কাম টু ৰ' এণ্ড কলম অফ এ মেট্ৰিক্স হোৱাট এ ৰ' এণ্ড কলম দি হৰাইজেণ্টেল লাইনছ অফ এলিমেণ্টছ আৰ কল দ্য ৰ'জ এণ্ড দ্য ভাৰ্টিকেল লাইনছ অফ এলিমেণ্টছ আৰ কল কলমছ এটা এক্সাম্পল দিছোঁ এটা এক্সাম্পলটো আছে A is equal to মই দিছোঁ 2 3 6 4 6 9 এই মেট্ৰিক্সত চোৱা এইটো হৈছে ফাৰ্ষ্ট ৰ' এইটো ফাৰ্ষ্ট ৰ' এইটো হৰাইজেণ্টেল লাইন সেইকাৰণে ফাৰ্ষ্ট ৰ' হ'ব ফাৰ্ষ্ট ৰ'ত কি আছে 2 3 6 এইটো হৈছে ছেকেণ্ড ৰত কি আছে 4 6 9 গতিকে ফাৰ্ষ্ট ৰত থকা এলিমেণ্টখিনি হৈছে 2 3 6 ছেকেণ্ড ৰত থকা এলিমেণ্টখিনি হৈছে 4 6 9 এতিয়া এইখিনি হৈছে কলম 2 4 এইটো হৈছে ফাৰ্ষ্ট কলম 3 6 এইটো ছেকেণ্ড কলম 6 9 থাৰ্ড কলম কিন্তু ফাৰ্ষ্ট কলমত থকা এলিমেণ্টখিনি হৈছে 2 4 ছেকেণ্ড কলমৰ এলিমেণ্টখিনি হৈছে 3 6 থাৰ্ড কলমৰ এলিমেণ্টখিনি হৈছে 6 9 গতিকে তোমালোকে বুজি পাইছা হোৱাট আৰ ৰ'জ এণ্ড কলমছ হৰাইজেণ্টেল লাইনছবিলাক কোৱা হয় ৰ'জ আৰু ভাৰ্টিকেল লাইনছবিলাক কোৱা হয় কলমছ ইয়াত তোমালোকে ইমান দিগদাৰ নাই নেক্সট কাম টু দ্য টপিক অৰ্ডাৰ অফ এ মেট্ৰিক্স if a matrix has m rows and n columns it is said to be of order m by n এতিয়া মই ইয়াত লিখিছোঁ m into n বুলি লিখিছোঁ m into n লিখোঁতে m into n লিখিছোঁ আমি কওঁতে কি বুলি ক'ম m by n বুলি ক'ম অৰ্থাৎ এটা মেট্ৰিক্সৰ যদি mটা ৰ' থাকে আৰু nটা কলম থাকে সেই মেট্ৰিক্সটোক আমি অৰ্ডাৰ কি বুলি ক'ম m by n লিখোঁতে কওঁ m into n এতিয়া ইয়াত একটা এক্সাম্পল দি থোৱা আছে তোমালোকে দেখিয়ে বুজি পাবা এটা এক্সাম্পল দিছিলোঁ এক্সাম্পলটো হৈছে কি A is equal to
2 3 4 2 3 4 1 0 5 3 6 5 এই মেট্ৰিক্সটোত এতিয়া ৰ' কেইটা আছে ৰ' তিনিটা আছে ফাৰ্ষ্ট ৰ' ছেকেণ্ড ৰ' থাৰ্ড ৰ' আৰু কলম কেইটা আছে কলমো তিনিটা আছে ফাৰ্ষ্ট কলম ছেকেণ্ড কলম থাৰ্ড কলম গতিকে ৰ' সংখ্যাও 3 কলমৰ সংখ্যাও 3 গতিকে মেট্ৰিক্সটো অৰ্ডাৰ কি হ'ব 3/3 আন এটা মেট্ৰিক্স আছে দিছোঁ মই এইটো দিয়া আছিলে b is equal to b is equal to 164,235 b is equal to 164,235 এই মেট্ৰিক্সটোত ৰ' কেইটা আছে ৰ' দুটা আছে আৰু কলম কেইটা আছে কলম তিনিটা আছে সেইকাৰণে এই মেট্ৰিক্সটো অৰ্ডাৰ কি হ'ব 2/3 গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া মই নোটেশ্যনলৈ যাওঁ নোটেশ্যন 1 নম্বৰ পইণ্টটো চোৱা আই জে ইকুৱেল টু কি আই জেথ এলিমেণ্ট ইজ ইকুৱেল টু এলিমেণ্ট ইন দ্য ith ৰ' এণ্ড jth কলম এটা মেট্ৰিক্সৰ i নম্বৰ ৰ' আৰু j নম্বৰ কলমত থকা এলিমেণ্টক আমি কি বুলি কওঁ আই জেথ এলিমেণ্ট আৰু লিখোঁতে কি বুলি কওঁ আই জে এইটো এনেকুৱা আই জে কি কৈছে আই জেটো কি বুজাইছে এলিমেণ্ট ইন দ্য ith ৰ' এণ্ড jth কলম এইটোক আমি আই জেথ এলিমেণ্ট বুলি কওঁ আই জেথ এলিমেণ্ট তাৰমানে কি দেট ইজ দ্য এলিমেণ্ট ইন দ্য ith ৰ' এণ্ড jth কলম আই নম্বৰ ৰ' আৰু j নম্বৰ কলমত থকা এলিমেণ্টক আমি আই জেৰে বুজাওঁ এটা এক্সাম্পল দি থোৱা আছে ইজ ইকুৱেল টু is equal to 236 459 ইয়াত চোৱা a11 কি এলিমেণ্ট ইন দ্য ফাৰ্ষ্ট ৰ' এণ্ড ফাৰ্ষ্ট কলম ফাৰ্ষ্ট ৰ' আৰু ফাৰ্ষ্ট কলমত থকা এলিমেণ্ট কোনটো 2 এইটো ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম গতিকে a11 কিমান হ'ব 2 a23 যেনিবা a23 তাৰমানে কি এলিমেণ্ট ইন দ্য ছেকেণ্ড ৰ' এণ্ড থাৰ্ড কলম ছেকেণ্ড ৰ' আৰু থাৰ্ড কলমত থকা এলিমেণ্টটো ছেকেণ্ড ৰ' থাৰ্ড কলমত কোনটো এলিমেণ্ট আছে ছেকেণ্ড ৰ' থাৰ্ড কলম কোনটো আছে 9 চ' a23 ইজ ইকুৱেল টু 9 সেইধৰণে আমি ক'ব পাৰোঁ a22 ছেকেণ্ড ৰ' ছেকেণ্ড কলমত থকা এলিমেণ্ট ছেকেণ্ড ৰ' ছেকেণ্ড কলমত কোনটো এলিমেণ্ট আছে এইটো আছে 5 আছে চ' a22 ইজ ইকুৱেল টু 5 এটচেট্ৰা গতিকে তোমালোকে ধৰিব পাৰিছা আই জে মানে কি আই নম্বৰ ৰ' আৰু জে নম্বৰ কলমত থকা এলিমেণ্টটো নেক্সট আছিলে if a matrix A is of order m/n and aij equal to ijth element then we write A is equal to aij m/n এটা মেট্ৰিক্সৰ যদি অৰ্ডাৰ m/n হয় আৰু aij যদি এতিয়া if a matrix A is of order m/n and aij equal to ijth element then we write A is equal to aij m/n where I is equal to 1 2 3 up to m I value to 1 ৰ পৰা m লৈ হ'ব j value to 1 ৰ পৰা n লৈ হ'ব বুজি পাইছা তাৰমানে মেট্ৰিক্স এটা আমি কেনেকৈ বুজাওঁ এটা মেট্ৰিক্সৰ যদি আই জেথ এলিমেণ্টটো aij হয় মেট্ৰিক্সটো কেনেকৈ আৰু অৰ্ডাৰ যদি m/n হয় তেতিয়া মই এনেকৈ লিখোঁ A is equal to aij m/n গতিকে ইয়াত প্ৰব্লেম একো নাই আইটোৱে ৰ' বুজাইছে জেটোৱে কলম বুজাইছে দেন কাম টু ৰেক্টেংগুলাৰ মেট্ৰিক্স হোৱাট ইজ এ ৰেক্টেংগুলাৰ মেট্ৰিক্স A matrix of order m/n is said to be rectangular if m is not equal to n অৰ্থাৎ এটা মেট্ৰিক্সৰ ৰ' সংখ্যা আৰু কলমৰ সংখ্যা যদি বেলেগ বেলেগ হয় সেই মেট্ৰিক্সটোক আমি ৰেক্টেংগুলাৰ মেট্ৰিক্স বুলি কওঁ ৰেক্টেংগুলাৰ বুলি এইকাৰণে কোৱা হয়
এই মেট্ৰিক্সটো দেখিবলৈ এটা ৰেক্টেংগুলাৰ নিচিনা হয় সেইকাৰণে ইয়াক আমি ৰেক্টেংগুলাৰ মেট্ৰিক্স বুলি কওঁ এতিয়া এটা এক্সাম্পল দি থোৱা আছে চাবা A is equal to 246301 ইয়াত ৰো কেইটা আছে ৰো দুটা আছে কলম তিনটা আছে so it is a rectangular matrix here number of rows is not equal to number of columns বুজি পাইছা দেখিবলৈ এটা ৰেক্টেংগুলাৰ নিচিনা হৈছে সেইকাৰণে এটাক আমি ৰেক্টেংগুলাৰ মেট্ৰিক্স বুলি কওঁ দেন নেক্সট টপিক হৈছে স্কয়াৰ মেট্ৰিক্স a matrix is said to be square matrix if number of rows is equal to number of columns আৰু ৰো সংখ্যা আৰু কলমৰ সংখ্যা যে একে হয় সেই মেট্ৰিক্স আমি স্কয়াৰ মেট্ৰিক্স বুলি কওঁ স্কয়াৰ মেট্ৰিক্স বুলি এইকাৰণে কোৱা হয় এই মেট্ৰিক্সটো দেখিবলৈ এটা স্কয়াৰ নিচিনা এটা এক্সাম্পল চোৱা A is equal to 234158369 এই মেট্ৰিক্সটোৰ ৰো সংখ্যাও 3 কলমৰ সংখ্যাও 3 সেইকাৰণে এইটো এটা স্কয়াৰ মেট্ৰিক্স এটা নোট দিছো A square matrix of order n by n is simply called a matrix of order n এটা square matrix of order যদি n by n হয় অৰ্থাৎ এটা মেট্ৰিক্সত যদি n টা ৰো আৰু n টা কলম থাকে তেতিয়াহলে সিম্পলি আমি মেট্ৰিক্সটোৰ অৰ্ডাৰ কি বুলি ক'ম হে মেট্ৰিক্সটোৰ অৰ্ডাৰ আমি n বুলি ক'ম n by n বুলি কোৱা হলনি হে মেট্ৰিক্সটোৰ অৰ্ডাৰ আমি n বুলি ক'ম এতিয়া এটা এক্সাম্পল দিছো A is equal to 2516 it is a square matrix of order 2 কাৰণ ইয়াত দুটা ৰো আৰু দুটা কলম আছে আজিলে মই এখিনি এক্সপ্লেইন কৰিছো তোমালোকে কিবা বুজি নাপালে মোলে পাৰ্সোনাল নম্বৰত WhatsApp কৰি পঠিয়াবা ভয়েস মেসেজ কৰি পঠিয়াবা আজিলে ইমানে হ'ব থ্যাংক ইউ